ধেমাজি দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণী 52 সংখ্যক দেহশ্ৰী প্ৰতিযোগিতা। অসম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ তত্বাৱধানত আৰু ধেমাজি জিলা বডি ফিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ সৌজন্যত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। ধেমাজি কছাৰী ময়দানত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত নিৰ্বাচন কৰা হ'ব মিষ্টাৰ অসমৰ লগতে আন বহুকেইটা শাখাত শ্ৰেষ্ঠ প্ৰতিযোগী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় 200ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধক কৰে নিউজ লাইভৰ নিউজ এডিটৰ সুনীল বৰাই। উক্ত অনুষ্ঠানতে সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণত এখনি পুস্তিকাও উন্মোচন কৰা হয়। আনহাতে সিদ্ধাৰ্থ বৰগোহাঁই প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শৰীৰ চৰ্চাবিদ ভাস্কৰ তামুলী আৰু মঞ্চত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজসেৱক নিপ কোঁৱৰে। Group champion. Here's the judges, please. Front view. মই পজিং এটা কৈ যাম, পজিং এটা কৰিবা। Front double bicep, please. Pose number 1. ধেমাজিত এনেকুৱা এটা পৰিৱেশ দেখি সঁচাই খুব ভাল লাগিছে। বিশেষকৈ ধেমাজিৰ যুৱক সিদ্ধাৰ্থ বৰগোহাঁইৰ সোঁৱৰণত এই যি 52 সংখ্যক মিষ্টাৰ আছাম প্ৰতিযোগিতাখন হৈছে আৰু ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আটাইতকৈ মই অলপ আগতে চাই আছিলোঁ, আটাইতকৈ আপ্লুত হ'লোঁ যে এগৰাকী দিব্যাংগ যুৱক ৰূপম ৰায় নেকি, ৰূপম ৰায়, তেওঁ কিমান প্ৰত্যাহ্বান নেওচি কিমান তেওঁ তাৰমানে চেলেঞ্জ লৈ নিজৰ শৰীৰটোক গঢ় দিছে, তেওঁ সকলোৱে আপোনালোকে দেখিছে। আচলতে ৰূপম ৰায় আমাৰ কাৰণে আদৰ্শ হ'ব লাগে প্ৰতিগৰাকী যুৱক যুৱতীৰ বাবে। শৰীৰ চৰ্চা কম বেছি পৰিমাণে সকলোৱে কৰাটো প্ৰয়োজন আজিৰ প্ৰেক্ষাপটত। আৰু সকলোৱে কয়, সকলোৱে জানেই যে দেহা থাকিলেহে বেহা। যেতিয়া আপোনাৰ দেহা স্বাস্থ্য ভালে থাকিব, আপোনাৰ মন ভালে থাকিব আৰু আপোনাৰ নিজৰ কামত আগুৱাই যোৱাত সহায় কৰিব।